Hello everyone, welcome back to my YouTube channel. So আজি এই ভিডিওটোত মই ক্লাস 9 বিজ্ঞানৰ যোনখিনি এক্সামত আহিবলগীয়া ইম্পৰ্টেন্ট যোনখিনি কমন কোৱেশ্চন সেইখিনি দিছো লিখি পেলাই দিছো তোমালোকৰ কাৰণে শৰ্ট কোৱেশ্চন আনসাৰ আৰু এইখিনি এমসিকিউ টাইপটো তোমালোকে প্ৰশ্ন কাকতত পাব পাৰা গতিকে ভিডিওটো ভালকে চাই যাবা আৰু যদি লিখিব বিচাৰিছা লিখি লবা নহলে ভিডিওৰ পৰা পঢ়িব পাৰা তোমালোকে আৰু যদি মোৰ ভিডিওটো ভাল পোৱা প্লিজ সাবস্ক্ৰাইব কৰি দিবা লগতে শেয়াৰ কৰি দিবা গতিকে আহা আমি পঢ়ো গতিকে চাই যাবা কোৱেশ্চন নম্বৰ 1 টো কৈছে গতিশীল কোনবোৰ বস্তু হয় এতিয়া জানে আমি কি পাম অণু পৰমাণু গ্ৰহ নক্ষত্ৰ আৰু তাৰকামণ্ডলী এইবোৰ কি হয় গতিশীল গতি কাক কোৱা হয় সাধাৰণতে বস্তু এটা সময়ৰ সাপেক্ষে স্থান সলনি কৰিলে তাৰ গতি বোলে প্ৰসংগ বিন্দুৰ কেতিয়া প্ৰয়োজন হয় বস্তু এটাৰ অৱস্থান নিৰ্দেশ কৰিবলৈ প্ৰসংগ বিন্দুৰ আন এটা নাম কি মূল বিন্দু সৰলতম গতি কি ৰৈখিক গতি খৰণ কাক বোলে বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থাৰ মাজেৰে নিম্নতম দূৰত্বক খৰণ বুলি কোৱা হয় দ্ৰুতি কাক বোলে এইবিলাক আহিবলগীয়া প্ৰশ্ন হয় তোমালোকে ভালকৈ মনত ৰাখি যাবা বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্বৰ যোগ হ'ল তাৰ গতিৰ হাৰ নিৰ্ণয় কৰাৰ এটা অন্যতম পদ্ধতি এই ৰাশিটোকে দ্ৰুতি বোলে দ্ৰুতিৰ এতিয়া এসআই একক কি হয় মিটাৰ প্ৰতি ছেকেণ্ড আৰু ইংলিছত m/s গড় দ্ৰুতি কেনেকৈ উলিয়াব পাৰি এইটো হৈছে তাৰ ফৰ্মুলা দি দিছো মই গড় দ্ৰুতি সমান অতিক্ৰম কৰা মুঠ দূৰত্ব হৰণ কৰিবা অতিবাহিত মুঠ সময়ৰে এইটো তাৰ পিছত আহিল 12 নম্বৰ প্ৰশ্ন এতিয়া 12 নম্বৰ প্ৰশ্নত কৈছে যে বেগ কি বেগ মানে কি হৈছে দিশ আৰু মান দুয়োটা নিৰ্দেশ কৰা ৰাশিটোকে বেগ বুলি কোৱা হয় বস্তু এটাৰ বেগ কেনেকুৱা সুষম বা পৰিৱৰ্তনশীল কি গতিশীল বস্তুৰ বেগ সময়ৰ সাপেক্ষে স্থিৰ থাকে সৰল ৰেখাৰে সুষমভাৱে গতিশীল বস্তুৰ বেগৰ পৰিৱৰ্তনৰ হাৰ কি শূন্য ত্বৰণ কি ভৌতিক ৰাশি তাৰ পিছত কৈছে ত্বৰণ কি ত্বৰণটো এটা ভৌতিক ৰাশি আৰু ত্বৰণ সম্পূৰ্ণ হয় কি ত্বৰণ হৈছে বস্তু এটা প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ যোগ আৰু এইটো হৈছে ত্বৰণৰ ফৰ্মুলা বেগৰ পৰিৱৰ্তন তাক আমি হৰণ কৰিম অতিবাহিত সময়ৰে এতিয়া আমি দ্ৰুতিৰ এসআই ইউনিট গম পালো ত্বৰণৰ এসআই ইউনিট কি হয় ms - 2 বস্তুৰ গতি এতিয়া সব বস্তুৰ গতি বৰ্ণনা কৰিবলৈ কি ব্যৱহাৰ কৰোঁ প্ৰদৰ্শন কৰিবলৈ কেনেকৈ সহায় কৰে বস্তুৰ গতি বৰ্ণনা কৰিবলৈ ৰেখালেখ ব্যৱহাৰ কৰে এই ক্ষেত্ৰত ৰেখালেখে এটা ভৌতিক ৰাশি যেনে দূৰত্ব বা বেগ আন এটা ভৌতিক ৰাশি যেনে সময়ৰ ওপৰত কেনে ধৰণে নিৰ্ভৰ কৰে তাক প্ৰদৰ্শন কৰে নেক্সট আহিল কোৱেশ্চন নম্বৰ 20 গতিকে চাই যোৱা তোমালোকে এইকেইটা শেষৰ প্ৰশ্ন হয়কে সুষম ত্বৰণৰে গতিশীল বস্তু এটাৰ গতি তিনিটা সমীকৰণৰ সহায়েৰে বৰ্ণনা কৰিব পাৰি সেয়া কি গতিকে এই তিনিটা ফৰ্মুলা দি আমি কি কৰিব পাৰোঁ সুষম ত্বৰণৰ গতিশীল বস্তু এটাৰ গতি উলিয়াব পাৰোঁ হৈছে ফৰ্মুলাটো u = at s = ut plus half at square 2asv2 minus u2 এইকেইটা ফৰ্মুলা আমি ব্যৱহাৰ কৰি আমি গতিৰ সমীকৰণ উলিয়াব পাৰোঁ 21 সৰল ৰেখাৰে গতিশীল বস্তু এটাৰ সময় সাপেক্ষে বেগৰ পৰিৱৰ্তন কিহেৰে নিৰ্দেশ কৰিব পাৰি বেগ সময় লেখেৰে সৰলতম গতি কি স্থিতিশীল গতি সুষম বুলিলে কি বুজা যদি বস্তু এটা সৰল ৰেখাৰে গতিশীল আৰু ইয়াৰ বেগ সমান সময়ৰ অন্তৰালত সমান পৰিমাণে বাঢ়ে বা কমে তেতিয়া বস্তুটো ত্বৰণক সুষম বুলি কোৱা হয় আজিলে এইখিনি ইম্পৰ্টেন্ট প্ৰশ্ন আছিল গতিপাতটোৰ নেক্সট আজি মই আৰু এটা ভিডিও আপলোড কৰিম তোমালোকৰ কাৰণে কাৰণ পৰীক্ষা আহি আছে তোমালোকৰ সুবিধাৰ বাবে আপলোড কৰি দিম এই ভিডিওটো চাই ল'বা আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিবা যদি ভিডিওটো ভাল লাগে লাইক এটাও কৰিবা থ্যাংক ইউ